সালাম পরিবার প্রথম পঙ্ক্তি আমার আচাৰ্যসকলক মই ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে সজ্জিত কৰি পৰিকল্পিতভাৱে আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাম। সাজু কৰি ৰাখিব। শংকৰদেৱ বিদ্যানিকেতন গড়মূৰ 1 জুনৰ এই পবিত্ৰ দিনটোক স্মৰণীয় ৰখাৰ আমি প্ৰয়াস কৰিছোঁ। আমাৰ বিদ্যালয়ত অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰদ্ধাস্পদ সন্মানীয় ককাক আৰু আইতাকসকলক আমি তেওঁলোকৰ যোগেদি আমন্ত্ৰণ কৰাইছিলোঁ। যিহেতু আজি ককাক আইতাক দিৱস, অৰ্থাৎ যিটো তৃতীয় জেনেৰেশ্যন, তৃতীয় পুৰুষ, এই তৃতীয় পুৰুষসকল দ্বিতীয় পুৰুষৰ কেতিয়াবা সমস্যাৰ সন্মুখীন হৈছে আৰু সেই দ্বিতীয় পুৰুষৰ সমস্যাৰ সন্মুখীনখিনিক তৃতীয় পুৰুষ অৰ্থাৎ নাতিসকলে যাতে নিৰাময় কৰিব পৰা এটা ব্যৱস্থাক আগবঢ়াই নিব পাৰি, সেই উদ্দেশ্যকে আমি লৈ আজি বিদ্যালয়ত এই উৎসৱটি পালন কৰিছোঁ। কথাটো হ'ল এইটোৱেই যে ককাক আৰু আইতাকৰ সম্বন্ধটো ককা দেউতা নাতি হাতীৰ সেই চিনেমাখনৰ নিচিনা কথা, আৰু সেই তাহানি দিনৰ ককাকসকল আইতাকসকলৰ কিমান মৰমৰ আছিল, এই বস্তুটোক লাহে লাহে কমি যোৱা যেন কেতিয়াবা অনুভৱ হয়। কি কাৰণত নাজানো, তাৰ অন্তৰ্নিহিত বহুখিনি কাৰণ থাকিব পাৰে। আমি প্ৰয়াস কৰিছোঁ যে আধ্যাত্মিক যিটো দৃষ্টিভংগীটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহক, যাতে তেওঁলোকৰ পিছৰ জেনেৰেশ্যনখিনিও যদি এনেকুৱা ধৰণৰ তেওঁলোকৰ শিক্ষাৰে শিক্ষিত হ'ব পাৰে, তো তেতিয়াহ'লে ভৱিষ্যতলৈ এখন সুন্দৰ সমাজ গঠন হৈ উঠিব। আৰু সেইটোকে আমি জাষ্ট আভাস মাত্ৰ হিচাপে আমি প্ৰয়াস কৰিছোঁ। উত্তম
আৰু আধ্যাত্মিক গুণসম্পন্নতা এটি দিৱস। এই দিৱসটো প্ৰাচীন কালত আছিল বুলি মোৰ ধাৰণা হয়, কাৰণ তেতিয়া ৰজা মহাৰাজাসকলৰ সন্তানসকলক ঋষিকুলত শিক্ষা প্ৰদান কৰিছিলে। আৰু ঋষিকুলত গৈ সেই ৰজা ৰাজেন্দ্ৰবৰ্গই শ্ৰদ্ধা আৰু ভক্তিৰে ঋষিসকলক সন্মান জনাই নিজৰ সন্তানসকলক তাত শিক্ষাদান কৰাইছিল। আন নালাগে, আমাৰ ইষ্টগুৰু শ্ৰীকৃষ্ণইও নিজৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছিলে। শ্ৰীৰামচন্দ্ৰইও নিজৰ ভাতৃসকলৰ সৈতে আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছিলে। এই যে বেদৰ যুগৰ পৰা আমাৰ যিটো শিক্ষা পদ্ধতি ভাৰতবৰ্ষ যিহেতু বিশ্বৰ গুৰু হৈ আছিলে, সেই গুৰু হৈ থকাৰ প্ৰতিপন্ন কৰাৰ গোটেই ব্যৱস্থাটোৱেই আছিল আমাৰ বেদৰ যুগটো। সেই বেদৰ যুগটোত আমাৰ পুনৰ এতিয়া প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ আক্ৰমণৰ বলি হোৱা ভাৰতবৰ্ষই বিভিন্ন সংস্কৃতিৰ মাধ্যমত চাপত বিকৃত সংস্কৃতিৰ ফালে ধাবিত হৈছিল। বিশেষকৈ ব্ৰিটিছৰ যুগত, বিশেষকৈ আহোমসকল যিসকলে আমাক আক্ৰমণ কৰিছিল, মোগলসকলৰ যুগত আমাৰ ভাৰতীয় সংস্কৃতি বিকৃত হৈ পৰিছিল। আৰু সেই বিকৃত ভাৰতীয় সংস্কৃতিক বৰ্তমান সময়ত আমাৰ যি দলীয়ভাৱে চৰকাৰীভাৱে বিজেপি চৰকাৰে জন্ম হোৱাৰ পৰা আজিলৈকে গোটেই ভাৰতবৰ্ষত যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটোক প্ৰাচীন ভাৰতৰ মূল্যবোধৰ শিক্ষা ব্যৱস্থাৰ কাৰণে উত্তৰণ ঘটাইছে। আৰু তাৰে আৰ্হি হিচাপে অসম শিশু শিক্ষা সমিতিয়ে আমাৰ বিদ্যালয় যিমানবিলাক আছে, সেই শিশু বিদ্যালয় মানে শংকৰদেৱ বিদ্যালয়, শিশু নিকেতন যিবিলাক প্ৰতিষ্ঠা কৰা হ'ল, তাত শিশুকালৰ পৰা কেৱল শিশুসকলকে নহয়, নিজৰ অভিভাৱক শিশুসকলৰ পিতৃ মাতৃ ককাক আইতাককো জড়িত কৰি এই শিক্ষা ব্যৱস্থাটোৰ উত্তৰণ যে অতি উচ্চ পৰ্যায়ৰ। আৰু আমি ভাৰতবৰ্ষই যে কৈ থাকোঁ যে আমাৰ বসুন্ধৈৱ কুটুম্বকম, অৰ্থাৎ আমি ভাৰতবৰ্ষত কোনো কাৰ শত্ৰু নহয়, আমি সকলোৱে এক, ককাই ভাই, বাই ভাই, বন্ধু ইত্যাদি। এই স্নেহৰ দোলডাল, এই মহাপবিত্ৰ দোলডাল পুনৰ গঠিত কৰিবৰ কাৰণে আমাৰ শিশু শিক্ষা সমিতিয়ে এই শিশু শিক্ষা যোগেদি আমাৰ ভাৰতবৰ্ষত এটা বিপ্লৱ আৰম্ভ কৰিছে। আৰু সেই বিপ্লৱৰ অধিকাৰী কৰিছে আজি জীৱন্ত হৈ থকা মোৰ দৰে ককাকসকল, মোৰ পত্নীৰ দৰে আইতাকসকল, আৰু আজি আপোনাসকলে প্ৰত্যক্ষ কৰা যিমানখিনি ককাক আইতাক ইয়াত সমবেত হ'ল, সকলো ককাক আইতাকে এই কথাটো, এই মহানতাটো, এই অনুষ্ঠানৰ মহানতাটো উপলব্ধি কৰি কৃতকৃত্য হৈছে। সকলোৱে আনন্দ প্ৰকাশ কৰিছে। আপোনাসকলোকে দেখিছেই কেনেদৰে আনন্দ প্ৰকাশ কৰিছে তেওঁলোকৰ জীৱনত বা আমাৰ জীৱনত। আজি এই প্ৰথম ককা আইতা দিৱস আমি উপলব্ধি কৰি অতি আনন্দিত হৈ পৰিছোঁ। এটা ইফালে মোৰ পৰা ইয়াতে গাব নেকি?